নমস্কাৰ, মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ আজি মই ক্লাছ 9ৰ ৰেখাৰোপণ পাঠটোৰ কেইটামান উপপাদ্য লৈ আহিছোঁ। তাত তিনিটা উপপাদ্য খুবেই দৰকাৰী। তো এই তিনিটা উপপাদ্য আজি মই তোমালোকক শিকাম। এই তিনিটা উপপাদ্য চাই যাবা। তো প্ৰথম উপপাদ্যটো হ'ল ৰেখাৰোপণ পাঠটোৰ প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী। এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী আমি সকলোৱে জানো। তো এইটো প্ৰমাণ কেনেকৈ কৰে চাওঁ। ঠিক আছে, এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী। তো প্ৰথমতে এটা ত্ৰিভুজ আঁকিবা। ত্ৰিভুজটোৰ নাম এইটো ত্ৰিভুজ আঁকিছোঁ ABC, আৰু এই ত্ৰিভুজটোৰ ABC নাম দিলোঁ, আৰু কোন তিনিটা নাম দিলোঁ 1, আৰু এইটো 2, আৰু এইটো কি 3, আৰু এই তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী বুলি দেখাব লাগে 180 ডিগ্ৰী। তো লিখিবা, ধৰা হ'ল প্ৰথমতে সমাধানটো লিখিছোঁ। ধৰা হ'ল ABC এটা ত্ৰিভুজ আৰু ইয়াৰ কোন তিনিটা কৰ্মে 1, 2, 3। মই ABC এটা ত্ৰিভুজ বুলি ধৰি লৈছোঁ, ABC এটা ত্ৰিভুজ বুলি ধৰি লৈছোঁ, আৰু ইয়াৰ কোন তিনিটা 1, 2 কি ধৰিছোঁ 3। বুজি পাইছা? ABC এটা ত্ৰিভুজ ধৰিছোঁ আৰু ইয়াৰ কোন তিনিটা 1, 2 আৰু কি ধৰিছোঁ 3। আমি প্ৰমাণ কৰিব লাগে যে কি বুলি প্ৰমাণ কৰিব লাগে যে 1, 2 আৰু 3 তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী 180 ডিগ্ৰী। যেতিয়া তোমালোকে অংকটো শিকিবা এনেকুৱা পাৰ্টকৈ শিকিবা। প্ৰথমে এই কথাখিনি শিকিবা যে ধৰা হ'ল ABC এটা ত্ৰিভুজ আৰু ইয়াৰ কোণ তিনিটা কৰ্মে 1, 2, 3। আমি প্ৰমাণ কৰিব লাগে যে 1, 2, 3 প্লাছ কৰিলে কিমান হৈ যায় 180 ডিগ্ৰী। এতিয়া আহিব অংকন। অংকনত কি কৰিব লাগিব জানানে? A বিন্দুৰ মাজেৰে BCৰ সমান্তৰালকৈ এটা ৰেখা টানি দিব লাগিব। এই ৰেখাটাৰ নাম তুমি যি মন যায় তাকে দিব পাৰা। মই ৰেখাটাৰ নাম X, কি বুলি ক'লোঁ Y। ঠিক আছে, কি ক'লোঁ? A বিন্দুৰ মাজেৰে BCৰ সমান্তৰালকৈ X, Y এটা ৰেখা কি কৰা হ'ল? অংকন কৰা হ'ল। তো লিখিবা A বিন্দুৰ মাজেৰে BCৰ সমান্তৰালকৈ A বিন্দুৰ মাজেৰে BCৰ সমান্তৰালকৈ X, Y এটা ৰেখা X, Y এটা ৰেখা অংকন কৰা হ'ল। অংকনত এই কথাখিনি লিখি দিবা। ঠিক আছে, অংকনত এই কথাখিনি লিখি দিবা। কি বুলি লিখিছোঁ আকৌ পঢ়ি দিছোঁ মই। A বিন্দুৰ মাজেৰে BCৰ সমান্তৰালকৈ X, Y এটা ৰেখা কি কৰা হ'ল? অংকন কৰা হ'ল। A বিন্দুৰ মাজেৰে BCৰ সমান্তৰালকৈ ৰেখাটাৰ নাম X, Y। তো এই কোণকেইটাৰ নাম 1, 2, 3। এই কোণটোৰ নাম দিয়া 4 আৰু এই কোণটোৰ নাম দিয়া কি 5। ঠিক আছে, এতিয়া হ'ল প্ৰমাণ। প্ৰমাণত তুমি জানিব লাগিব যিহেতু X, Y এই ৰেখাটো সমান্তৰাল কাৰ লগত? BCৰ লগত। ভালদৰে মন কৰা, এই X, Y ৰেখাটো সমান্তৰাল কাৰ লগত? BCৰ লগত। ঠিক আছে, ভালদৰে চোৱা। মই কি লিখিছোঁ প্ৰথমতে যে X, Y এই ৰেখাটো সমান্তৰাল কাৰ লগত? BCৰ লগত। আৰু AB আৰু কমা দিছোঁ, AB আৰু AC কি ধৰিছোঁ? ত্ৰিজ্যক মানে বুজি পাইছা? তাৰমানে এই লাইন দুটা এনেকুৱা সমান্তৰাল হৈ আছে, এইটো হৈছে ত্ৰিজ্যক হৈছে। এই ত্ৰিজ্যকডালে এই সমান্তৰাল ৰেখা দুটা কাটিছে। যদি কাটে তেতিয়াহ'লে ইয়াত কৰা কোণটো আৰু ইয়াত কৰা কোণটো কি হৈ যাব? সমান। কাৰণটো কি কোণ? একান্ত কোণ। এই কোণবোৰক কি বুলি কয়? একান্ত কোণবোৰ এনেকুৱা হয় জেডৰ নিচিনা, এনেকুৱা জেডৰ নিচিনা হয়। ঠিক আছে, এই কোণবোৰক কি বুলি কয়? একান্ত কোণ। তো এইটো কোণ 4 কোণটো সমান হ'ব 2ৰ লগত, আৰু এই 5 কোণটো সমান হ'ব কাৰ লগত? 3ৰ লগত। কিয় হ'ব? কাৰণ X, Y ৰেখাটো সমান্তৰাল আছিল, এইটো ৰেখা সমান্তৰাল আছিল কাৰ লগত? BC। এনেকুৱা দুটা ৰেখা সমান্তৰাল আছিল, মানে ABয়ে কাটিছিল। কাটাৰ লগে লগে ইয়াত কৰা কোণটো কি হৈ যাব? সমান। এই যিডালে কাটিব এই লাইনডাল ক্ৰছ কৰিব লাগিব। তো এনেকুৱা কোণবোৰক একান্ত কোণ বুলি কয়। এই কোণবোৰক কি বুলি কয়? একান্ত কোণ। তো 4 কোণটো সমান হ'ব কাৰ লগত? 2ৰ লগত, আৰু 5 কোণটো সমান হ'ব 3ৰ লগত। বুজি পাইছা? তো লিখি দিবা, যিহেতু এই ৰেখা দুটা সমান্তৰাল থাকে, কোণ দুটা সমান হ'ব। 4টো সমান হ'ব কাৰ লগত? 2ৰ লগত, আৰু 5 কোণটো সমান হ'ব 3ৰ লগত। কোণ 3 চাইডত লিখি দিবা একান্তৰ অন্তঃকোণ। অন্ত বুলি ক'লে ভাল হয় বেছি। তো একান্তৰ অন্তঃকোণ বুলি লিখি দিবা, বা একান্তৰ কোণ লিখিলেও হ'ব। একান্তৰ অন্তঃকোণ, একান্তৰ কি কোণ? অন্তঃকোণ। কমা এইটো 1 নম্বৰ কথা, আৰু এইটো কি নম্বৰ কথা দিয়ে? 2 নম্বৰ। পাইছা বুজি?
তো একান্তৰ অন্তঃকোণ হোৱাৰ কাৰণে 4টো সমান হ'ব 2ৰ লগত আৰু 5 কোণটো সমান হ'ব 3ৰ লগত। তো এইখিনি হৈ গ'ল। এতিয়া লিখিবা যিহেতু x a y এডাল কি আছিলে x y এডাল কি আছিলে ৰেখা x y এডাল কি আছিল ৰেখা। যদি এইটো এটা ৰেখা হয় এইটো এটা যদি ৰেখা হয় তেতিয়াহ'লে এই ৰেখাটাৰ ওপৰত যিমানে কোণ নকৰক এই গোটেইকেইটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব। এই কোণটো যিমানে কোণ নকৰক এইটো এটা ৰেখা যিহেতু এই ৰেখাডালত যিমানে কোণ নকৰক গোটেইকেইটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী। এতিয়া চোৱা এই কোণটোৰ নাম হ'ল কোণ 4, এই কোণটোৰ নাম হ'ল কোণ 1 আৰু কোণটোৰ নাম হ'ল কোণ 5। তো 4, 1 আৰু 5 এই তিনিটা কোণ উৎপন্ন কৰিছে ৰেখাডালৰ ওপৰত। এই তিনিটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী। 4, 1 আৰু কোণ কি হ'ব 5। এই তিনিটা কোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী। কিয় হ'ল যিহেতু এইটো এটা ৰেখা। এতিয়া কথা হ'ল এই কোণ 4টো আকৌ কাৰ লগত সমান আছিল ভালদৰে মনত কৰা। কোণ 4টো আকৌ কাৰ লগত সমান আছিল 2ৰ লগত। তো 4ৰ জেগাত আমি কি লিখি দিব পাৰোঁ 2 আৰু 1টো একেই থাকিব আৰু 5ৰ জেগাত আমি কি লিখিব পাৰোঁ 3 ইকুৱেল টু কিমান ডিগ্ৰী পালে 180 ডিগ্ৰী। এতিয়া 4ৰ জেগাত যে 2 লিখিছোঁ আৰু 5ৰ জেগাত যে 3 লিখিছোঁ ক'ৰ পৰা পাইছোঁ 1 আৰু 2ৰ পৰা। এই 1 নম্বৰত আৰু 2 নম্বৰত আছে দেই। তাতে পাইছিলোঁ যে 4টো 2ৰ লগত সমান 5টো 3ৰ লগত সমান। তো ইয়াত চাইডত লিখি দিবা কি লিখি দিবা কথাটো ক'ৰ পৰা পালা 1 আৰু চাইডত লিখি দিবা 1 আৰু 2ৰ পৰা। চাইডত লিখি দিবা 1 আৰু 2ৰ পৰা। তো হৈ গ'ল। তো এতিয়া চাওক 2, 1 আৰু 3 তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী। এইটো সজাই লিখিলে কি হ'ব 1 যোগ 2 যোগ কি হ'ব 3 ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী। অৰ্থাৎ কি পালোঁ অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ত্ৰিভুজৰ এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি লিখি দিবা এটাকে। অৰ্থাৎ এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি সমষ্টি গম পালোঁ। এটা ত্ৰিভুজৰ কোণবিলাকৰ সমষ্টি কিমান হৈ যায় 180 ডিগ্ৰী। লাষ্টত লিখি দিবা আৰু যদি নিলিখা তথাপিও কথা নাই। 1 2 3 আমাৰ যিহেতু 1 2 3 ইকুৱেল টু 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিব দিছিল। তো আমি 1 2 3 তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী পাই গ'লোঁ 180 ডিগ্ৰী। ঠিক আছে। তো এইটো অংক। তো এইটো আহিব পাৰে খুবেই দৰকাৰী চাবা। আচ্ছা আৰু এটা উপপাদ্য 6.1 কি বুলি কৈছে যদি দুটা ৰেখাই পৰস্পৰ কটাকটি কৰে তেনেহ'লে বিপৰীত শীৰ্ষ কোণবিলাক সমান। মানে এনেকুৱা কথা যদি দুটা ৰেখাই পৰস্পৰ কৰে ধৰা এ বি এটা ৰেখাখণ্ড এটা কি ৰেখাখণ্ড চি ডি আৰু এই এ বি আৰু চি ডি ৰেখাখণ্ড পৰস্পৰ কি বিন্দুত কটাকটি কৰিছে অ'। যদি এ বি আৰু চি ডি ৰেখা পৰস্পৰ অ বিন্দুত কটাকটি কৰে তেতিয়াহ'লে বিপৰীত শীৰ্ষক মানে হ'ল মুখামুখি কোণ। তাৰমানে এ বি আৰু চি ডি ৰেখা অ বিন্দুত কাটিছোঁ তো মুখামুখি এইটো কোণ মুখামুখি এইটো হ'ব। এ অ চি কোণটো সমান বুলি দেখাব লাগে বি অ কাৰ লগত ডিৰ লগত আৰু দেখাব লাগে এ অ ডি কোণটো সমান হ'ব বুলি দেখাব লাগে বি অ কাৰ লগত চিৰ লগত। ঠিক আছে। তো লিখিবা ধৰা হ'ল এ বি আৰু চি ডি ৰেখাই পৰস্পৰ অ বিন্দুত কাটিছে। দেখিছোঁ এ বি আৰু চি ডি ৰেখা পৰস্পৰ অ বিন্দুত কাটিছে। আমি প্ৰমাণ কৰিব লাগে যে কি বুলি প্ৰমাণ কৰিব লাগে যে এ অ চি কোণটো সমান বি অ ডি। এ অ চি কোণটো সমান বি অ ডি এইটো বিপৰীত কোণ হ'ব। আৰু এ অ ডি কোণটো সমান বি অ কাৰ লগত চি। বিপৰীত মানে মুখামুখিকে যি দুটা কোণ উৎপন্ন হয় সেই দুটা কোণক বিপৰীত কোণ বুলি কোৱা হয়। তো ইয়াত চোৱা প্ৰথম লাইনটো প্ৰমাণত লিখিছোঁ অ এ ৰশ্মিটো চি ডি ৰেখাৰ ওপৰত থিয় হৈ আছে। অ এ ৰশ্মি ধৰা এনেকুৱা এটা লাইনৰ ওপৰত যেতিয়া এটা ৰশ্মি থিয় হৈ থাকে তেতিয়া কেইটা কোণ উৎপন্ন হৈ যায় দুটা। আৰু সদায় মনত ৰাখিবি দুটা কোণৰ যোগফল সদায় কিমান ডিগ্ৰী হৈ যায় 180 ডিগ্ৰী। আৰু দুটা কোণৰ যোগফল যেতিয়া 180 ডিগ্ৰী হয় তাক ৰৈখিক জুৰীয়া কোণ বুলি কয়। কি বুলি কয় ৰৈখিক জুৰীয়া কোণ। এটা কথা হ'ল মই লিখিছোঁ যে অ এ ৰশ্মিটো চি ডি ৰেখাৰ ওপৰত থিয় হৈছে ভালদৰে চোৱা। ছাপ'জ এইটো ভাবিলোঁ এইটো নাই। ছাপ'জ অলপ সময়ৰ কাৰণে ভাবিলোঁ এইটো নাই। তো এতিয়া চোৱা অ এ ৰশ্মিটো কাৰ ওপৰত থিয় হৈছে চি ডি ৰেখাৰ ওপৰত থিয় হৈছে। তো ইয়াত কেইটা কোণ উৎপন্ন কৰিছে এইটো এটা কেইটা কোণ উৎপন্ন কৰিছে দুটা। তো এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী। কাৰণ ৰৈখিক জুৰীয়া কোণ। এটা ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় হৈ থাকিলে দুটা কোণ উৎপন্ন কৰে। এটা ৰেখাৰ ওপৰত চি ডি ৰেখা ইয়াৰ পৰা অ এ ৰশ্মিটো থিয় হৈ আছে। তো ইয়াত দুটা কোণ উৎপন্ন কৰিছে নাই এ অ চি এটা হ'ল এ অ ডি। এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী। তো লিখিবা কোণ দুটা হ'ল কোণ এ অ চি এটা হ'ব আৰু এটা হ'ব কোণ এ অ ডি। এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী।
যিটো কোণ বুজাবা সেইটো সদায় ক'ত হ'ব লাগে মাজত ধৰা এইটো কোণ বুজাব লাগে তেতিয়া এ অ কি লিখিব লাগিব চি এইটো কোণ বুজাব লাগে এ অ কি হৈ যাব ডি সদায় ক'ত হয় যিটো কোণ বুজাব সেইটো সদায় ক'ত হয় মাজত তো এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী এতিয়া এক নম্বৰ কথা যে চাইডত লিখি দিবা ৰৈখিক জুৰীয়া কোণ চাইডত কি লিখি দিবা ৰৈখিক কি কোণ জুৰীয়া কোণ হ'ল আকৌ গ'ল ওয়ের কথা গ'ল ওই গ'ল এতিয়া এনেকুৱা আছে এইটো বি আছিল এইটো বি আছিল মুচি দিছিলোঁ হয় এতিয়া চাওঁ ওই ক'লা নহয় এতিয়া উচি কোৱা উচিটো কাৰ ওপৰত থিয় হৈ আছে এইটো নাই বুলি ভাবা মনে মনে ভাবিলোঁ এইটো নাই অলপ সময়ৰ কাৰণে ভাবিলোঁ এতিয়া এইটো ৰেখা হয়নে নাই এ বি এটা ৰেখা হয়নে নাই তো এ বি যদি এটা ৰেখা হয় এই ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় হৈ আছে উচি ৰশ্মিটো থিয় হৈ আছে যে উচি ৰশ্মি থিয় হৈ থাকিলে কেইটা কোণ উৎপন্ন কৰিছে দুটা আৰু এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী এটা হ'ল এ অ চি এটা হ'ল বি অ কিউ অ চি এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী তো লিখিবা আকৌ অ চি ৰশ্মিটো কাৰ ওপৰত থিয় হৈ আছে এই অ চি ৰশ্মিটো কাৰ ওপৰত থিয় হৈ আছে এ বি ৰেখাৰ ওপৰত থিয় হৈ আছে ৰশ্মিটো এ বি ৰেখাৰ ওপৰত থিয় হৈ আছে ভালদৰে মন কৰা অচি ৰশ্মিটো এ বি ৰেখাৰ ওপৰত থিয় হৈ আছে যদি অচি ৰশ্মিটো এ বি ৰেখাৰ ওপৰত থিয় হৈ থাকে ইয়াত কেইটা কোণ উৎপন্ন কৰিছে দুটা আৰু দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী কোণ দুটা হ'ল এ অ চি এটা হ'ব কোণ এ অ চি এটা হ'ব বি অ কিউ চি এটা হ'ব কোণ বি অ চি দুটা কোণৰ যোগফল কিমান ডিগ্ৰী 180 ডিগ্ৰী এইটো কেই নম্বৰ কথা 2 নম্বৰ চাইডে লিখি দিবা কি 180 ডিগ্ৰী হ'ল ৰৈখিক চাইডে লিখি দিবা ৰৈখিক কি কোণ জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণ হোৱাৰ কাৰণে দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ গ'ল 180 ডিগ্ৰী গতিকে লিখি দিবা গতিকে 1 আৰু 2 পৰা পাওঁ লিখি দিবা গতিকে 1 আৰু 2 পৰা পাওঁ 1 আৰু 2 পৰা কি পাওঁ চোৱা সমান চিহ্ন সোঁফালে কিমান আছে 180 ডিগ্ৰী সমান চিহ্ন সোঁফালে কিমান আছে 180 ডিগ্ৰী যদি সোঁফাল সোঁফাল সমান হয় তেতিয়া বাওঁফালৰখিনি কাৰ লগত সমান হ'ব বাওঁফালৰ লগত 1 আৰু 2 পৰা আমি কি পাওঁ এ অ চি প্লাছ এ অ ডি ভালদৰে মন কৰা 1 আৰু 2 পৰা আমি কি পাওঁ যে সমান চিহ্ন সোঁফালে যদি 180 ডিগ্ৰী সমান চিহ্ন সোঁফালে যদি 180 ডিগ্ৰী তেতিয়াহ'লে এই সোঁফালৰ লগত সমান হৈ গ'ল নাই যদি ৰাইট চাইডৰ লগত সমান হয় তেতিয়া সমান চিহ্ন লেফ্ট চাইডটো কাৰ লগত সমান হ'ব লেফ্ট চাইডৰ লগত তো লেফ্ট চাইডে কি আছে এ অ চি প্লাছ কি আছে এ অ ডি সমান হ'ব কোন কাৰ লগত এ অ চি প্লাছ কি আছে ডি অ কাৰ লগত চি এ অ চি বুটছেট কি কৰি দিলোঁ কাটি দিলোঁ যদি এ অ চি বুটছেট কাটি দিয়ে তেতিয়া থাকিব কি থাকিব কোন এ অ ডি কোনটো সমান পালা কোন কাৰ লগত বি অ চি ভালদৰে মন কৰা আমাৰ ইফালে আছিল চি ডি আছিল দেই আমি গম পালোঁ এ অ ডি কোনটো সমান পালোঁ কাৰ লগত বি অ কাৰ লগত চি তো এ অ ডি কোনটো সমান পালোঁ বি অ চি মানে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ কি পালোঁ সমান পাই গ'লোঁ যদি এ অ ডি আৰু বি অ চি কোণটো সমান হয় একেদৰে দেখুৱাব পাৰি যে সেইটো আৰু দেখাব নালাগে এটা পালাৰ বাকীটো একেদৰে লিখিব একেদৰে দেখুৱাব পাৰি যে কি বুলি দেখাব পাৰি যেনেকৈ এ অ ডি কোণটো সমান হৈছে বি অ চিৰ লগত একেদৰে দেখুৱাব পাৰি যে এই কোণটো সমান বুলি দেখাব পাৰি এ অ চি কোণটো সমান হ'ব বি অ ডিৰ লগত প্ৰমাণিত হ'ল পৰীক্ষাত যেতিয়া আহিব পাৰে খুবেই ইম্পৰ্টেণ্ট তো উপপাদ্য 6.1 চাবা উপপাদ্য 6.7 চাবা তো দুটা ইম্পৰ্টেণ্ট এই দুটা ইম্পৰ্টেণ্ট আৰু এটা আছে সেইটো কৰিবি তো এইটো বুজি পাইছা চাগে তো তোমালোকে ঘৰত চাবা প্ৰেক্টিছ কৰিবা পঢ়িবা যিমান কৰিবা সিমান পাৰিবা ঠিক আছে চাই লোৱা আৰু এটা উপপাদ্য যদি এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহিকোণটোৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান তাৰমানে এনেকুৱা কথা এ বি চি এটা ত্ৰিভুজ এতিয়া এ বি চি এটা ত্ৰিভুজ হয় এ বি চি যিকোনো এটা বাহু বঢ়াই দিয়া ধৰা বি চি বাহুক মই ডি বিন্দুলৈ বঢ়াই দিছোঁ এ বি চি এটা ত্ৰিভুজ আছিল বি চি বাহুটো কি বিন্দুলৈ বঢ়াই দিছোঁ ডি বিন্দুলৈ বঢ়াই দিয়াৰ লগে লগে এটা কোণ উৎপন্ন হৈছে এ চি ডি এই এ চি ডি কোণটো বহিকোণ বুলি কোৱা হয়
তো এই বহিকোণটোৰ মাপ দূৰৱৰ্তী অন্তকোণ মানে ভিতৰৰ এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণৰ যোগফলক কি হৈ যায় সমান হ'ব বুলি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। তো এইখিনি কথা ধৰামতে ABC এটা ত্ৰিভুজ আৰু ইয়াৰ BC বাহু D বিন্দুলৈ বঢ়াই দিয়াত, ইয়াৰ BC বাহু D বিন্দুলৈ বঢ়াই দিয়াত ACD কি হৈছে, ACD কি হৈছে বহিকোণ উৎপন্ন হৈছে। আমি প্ৰমাণ কৰিব লাগে যে চাৰিকোণটোৰ মাপ, কাৰণ এই বহিকোণটোৰ মাপ দূৰৱৰ্তী অন্তকোণ মানে ওৱান কোণ আৰু কি হ'ব B কোণ, এই দুটা কোণৰ যোগফল কি হৈছে সমান। তো আমি লিখিব পাৰোঁ, চিত্ৰৰ পৰা আমি ক'ব পাৰোঁ, চিত্ৰৰ পৰা আমি কি ক'ব পাৰোঁ, চোৱা এই এচিটো কাৰ ওপৰত থিয় হৈছে, বিডিৰ ওপৰত। তেতিয়া ইয়াত কেইটা কোণ উৎপন্ন কৰিছে, দুটা। এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ যাব, 180 ডিগ্ৰী। তো আমি ক'ব পাৰোঁ, চিত্ৰৰ পৰা আমি ক'ব পাৰোঁ 4 যোগ 3, এইটো কোণ কি হ'ব 4 আৰু এইটো কি হ'ব 3, এই দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। এইটো কেই নম্বৰ কথা, 1 নম্বৰ কথা। সাইডত লিখি দিব পাৰা রৈখিক কি কোণ, জুড়িয়া কোণ বা সরল কোণ বুলি লিখিলে হ'ব। রৈখিক জুড়িয়া কোণ, কোণ 4 আৰু 3 দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ গ'ল, 180 ডিগ্ৰী। আকৌ কি লিখিব পাৰোঁ, ত্ৰিভুজ ABC এটা ত্ৰিভুজ আছিল আৰু আমি জানো ABC এটা ত্ৰিভুজ আছিল আৰু ইয়াৰ কেইটা কোণ আছে, 3টা, 1 2 আৰু কি হ'ব 3, আৰু 3টা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব, 1 + 2 + 3, এই 3টা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। এইটো কেই নম্বৰ কথা, 2 নম্বৰ। ঠিক আছে, ইয়াত চাইডত লিখি দিব পাৰা ত্ৰিভুজৰ কোণ সমষ্টিৰ ধৰ্ম, ত্ৰিভুজৰ কোণ সমষ্টি ধর্ম। তার মানে কি বুঝিছে, আমি জানোই যে ত্রিভুজের 3টা কোণের যোগফল কিমান ডিগ্রি হৈ যায়, 180 ডিগ্রি। তো ত্রিভুজ ABC এটা ত্রিভুজ আছিল আর ইয়াত কেইটা কোণ আছিল, 3টা কোণ, 1 2 আৰু কি হ'ব 3, এই 3টা কোণৰ যোগফল কিমান ডিগ্ৰী হৈ যাব, 180 ডিগ্ৰী। তো গতিকে আমি 1 আৰু 2 পৰা কি ক'ব পাৰোঁ, মন কৰিছে না কথাটো। গতিকে 1 আৰু কি হ'ব 2 পৰা পাওঁ, 1 আৰু 2 পৰা পাওঁ, 1 আৰু 2 পৰা এইটো পৰা লিখিছোঁ, 1 আৰু 2 পৰা পাওঁ কি পাওঁ, 1 আৰু 2 পৰা সমান্তৰাল সোঁফালে কিমান আছে, 180 ডিগ্ৰী, সমান্তৰাল সোঁফালে কিমান আছে, 180 ডিগ্ৰী। যদি সোঁফাল সমান হয় তেতিয়া বাওঁফালৰখিনি তাৰ লগত সমান হ'ব, বাওঁফালৰ লগত। 1 আৰু 2 পৰা আমি ক'ব পাৰোঁ কোণ 4 যোগ 3 সমান হ'ব কাৰ লগত, 1 প্লাছ কি হ'ব 2 প্লাছ কি হ'ব 3। এতিয়া চোৱা ইফালে কোণ 3 আছে, ইফালে কোণ কি আছে 3, এইটো 3 কি বচ্ছেদ কি কৰি দিব পাৰি, কাটি দিব পাৰি। কাটি দিয়াৰ লগে লগে কি থাকিব, কোণ 4 কোণটো সমান হ'ব কোণ 1 প্লাছ কাৰ লগত 2, 4টো সমান হ'ব কাৰ লগত 1 প্লাছ কাৰ লগত 2, 3 বচ্ছেদ কাটা গ'ল। তো কোণ 4 মানে কি, কোণ 4 মানে কি, ACD কোণ, আৰু কোণ 1 মানে কি, কোণ A কোণ, আৰু 2 মানে কি, কোণ কি হ'ব B কোণ। তো অর্থাৎ বলে লিখে একটা লাইন লিখে দিব পারা, অর্থাৎ কোণ ACD মানে ত্রিভুজের বহিকোণটোৰ মাপ, ACD সমান হ'ব কোণ 1 মানে কোণ A, 2 মানে কোণ কি হ'ব কোণ B। এইটোৱে প্ৰভাৱ। এইটো লিখি দিবা PROPED। পালা বুঝি। তো পরীক্ষাতে এটা আহিব পাৰে উপপাদ্য 6.8 এইটো উপপাদ্য। ABC এটা ত্রিভুজ আর ইয়ার BC বাহু D বিন্দুলৈ বঢ়াই দিছোঁ। তো D বিন্দুলৈ বঢ়াই দিয়াৰ লগে লগে যিটো কোণ উৎপন্ন হয় সেইটো কোণ বহিকোণ বুলি কোৱা হয়, আৰু বহিকোণটোৰ মাপ দূৰত্ব অন্তকোণ দুটাৰ যোগফল কি হৈছে সমান। তো আমি এইটো প্ৰমাণ কৰি দেখাই দিছোঁ, কোণ 4টো সমান 1 + 2 প্ৰমাণ কৰিব লাগে। তো চিত্ৰৰ পৰা আমি লিখিছোঁ কোণ 4 আৰু 3 যোগ কৰিলে কিমান হ'ব, 180, আৰু এইটো এটা ৰেখা হৈ আছে, সৰল ৰেখা। তো ইয়াত রৈখিক জোড়া কোণ ক'ব পাৰা যে দুটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী, কাৰণটো রৈখিক জোড়া কোণ। ঠিক আছে, আকৌ লিখিছোঁ ত্রিভুজ ABC এটা ত্রিভুজ আছিল আৰু আমি সকলোৱে জানো যে ত্রিভুজৰ 3টা কোণৰ যোগফল কিমান ডিগ্ৰী হৈছে, 180 ডিগ্ৰী, 1 + 2 + 3 = 180 ডিগ্ৰী। তো 1 আৰু 2 পৰা আমি কি পাওঁ, 1 আৰু 2 পৰা পাওঁ যে সমান্তৰাল সোঁফালে 180 ডিগ্ৰী আছে, সমান্তৰাল সোঁফালে কিমান আছে, 180 ডিগ্ৰী। যদি সোঁফাল সমান হয় তেতিয়া বাওঁফালৰখিনি বাওঁফালৰ লগত কি হ'ব, সমান হ'ব। তো কোণ 4 যোগ 3টো সমান হ'ব 1 + 2 + কাৰ লগত 3। তো 3 বচ্ছেদ আছে, 2 বচ্ছেদ কাটি দিব পাৰোঁ, তেতিয়া থাকিব কোণ 4টো সমান হ'ব কোণ 1 + 2। তো 4 মানে হ'ল কোণ ACD, 1 মানে হ'ল কোণ A, আৰু 2 মানে হ'ল কোণ B। তো আমাৰ প্ৰমাণ হৈ গ'ল যে ত্ৰিভুজৰ যিকোনো এটা বাহু যদি বঢ়াই দিয়া তেতিয়া বহিকোণটোৰ মাপ দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান। তো ঠিক আছে, আজি মই 3টা উপপাদ্য কৰিলোঁ তোমালোকৰ কাৰণে। যদি মোৰ ভিডিঅ'টোবোৰ ভাল লাগিছে
তেতিয়াহ'লে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু তোমাৰ ফ্ৰেণ্ডবোৰকো ক'বা আৰু চাব পাৰিবা। অলপ সৰু ভাল হ'ব তোমালোকৰ কাৰণে, মই আৰু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম। ঠিক আছে, ধন্যবাদ।